মণিৰ বাবে বিয়াৰ প্ৰস্তাৱ এটা আহিছে। মণিৰ বিয়া? ল'ৰা ভাল ভাল চাকৰি কৰে। তেওঁলোকৰ ইচ্ছা এই বহাগতে বিয়াখন পাতে। কিন্তু তুমিতো দেখিছাই অকলশৰীয়া মানুহ, ল'ৰাৰ ঘৰখন নোচোৱাকৈ তোমাৰ যদি অসুবিধা নহয় মোৰ লগতে তুমিও ওলাবাচোন। মই এৰা হে, মণিৰ দৰাৰ ঘৰলৈ মই অকলে গ'লে জানো ভাল দেখিব? কালিলৈ দুপৰীয়াই যাম নে কি কোৱা? মণি? ছাৰ, এতিয়াতো মোক কওক কথাটো কি হৈছে? কিয় একেবাৰে চাইলেণ্ট মুডত নিজকে থৈ দিছ যে? ইমানকৈ কি ভাবিছ? মইনো আৰু কিটো ভাবিম প্ৰাণ ককাদেউ? আজিলৈকে মই ভবা কথা কোনটোনো সঁচা হৈছে? এইবাৰ হ'ব। ফুল নেটৱৰ্ক চাৰ্জ আছে। দাইটো ভিতৰত আছে নাই? What daddy? Talk time বেছি নাই। সোনকালে কিবা এটা ক। ৰ মই মোৰ নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাই। হেৰাটো মই মণিৰ বিয়াৰ কথা তেওঁ কওঁতেই তেওঁৰ মুখখন একেবাৰে কেহেৰাজ বৰণীয়া হৈছিল। হ'ব দে, মোৰ আপত্তি নাই। কিন্তু বিয়াৰ আগতে মই আৰু এটা কাম কৰিব লাগিব। কাম? কিন্তু ই দেখোন কৈছিলে। নাই নাই, নাথে ঠিকেই কৈছে। কিন্তু বৰ দেউতা, আপুনি মোক ইমান আপোন বুলি ভাবিছে। এতিয়া এই ঘৰখনৰ কিছু দায়িত্ব মইতো ল'ব লাগিব। মই বাবলুৰ কথা কৈছো। বাবলু? মই তাক সুস্থ কৰি তুলিম। বাবলুৰ এই অসুখটো কিয় হ'ল জানা? আজি 3 বছৰমান আগতে তাৰ চকুৰ আগতে সি তাৰ মাক দেউতাকৰ মৃতদেহ দেখিছিল।
তাৰ মানে মই তোমাক মিছা কথা কৈছিলো মোৰ বোৱাৰীৰ কোনো মহামাৰীত মৃত্যু হোৱা নাছিল তেন্তে কোনোবা ধনী মানুহৰ উদণ্ড লৰাই মদৰ নিচাত মাতাল হৈ মোৰ বাবলুক গাঁৱৰা কৰিছিল এক্সিডেণ্ট নোৱাৰিলো জানা মোৰ সংসাৰখন থান বান কৰা সেই মানুহটোক মই একোৱেই কৰিব নোৱাৰিলো কেতিয়াবা যদি লগ পাওঁ মই সুধিম মোৰ ল'ৰাই তেওঁ কি অপৰাধ কৰিছিলে আৰু যদি নাপাওঁ সংসাৰৰ সকলো অভিশাপ মই তেওঁৰ বাবে এৰি থৈ যাম কি শাস্তি মোৰ বাবলুক তেওঁ দিছে ভগৱানে যেনেকে এই শাস্তি তেওঁকো দিয়ে সাহসটো কম নহয় মোৰ ল'ৰা বোৱাৰীক হত্যা কৰি এটা ল'ৰাক অনাথ কৰি তুমি মোৰ লগতে সম্বন্ধ কৰিবলৈ আহিছা জনাওঁতে মই কেতিয়াও নাহিলোহেঁতেন বৰদেউতা কাৰণ আপুনিতো মোক আপোনাৰ আপোন বুলি মানি লৈছিল আজি মই অতীতৰ এটা ভুল স্বীকাৰ কৰাৰ বাবেই ভুল কাৰোবাক হত্যা কৰি তুমি ভুল বুলি কৈছা এখন ঘৰৰ হাঁহি আনন্দ নিৰাপত্তাক থান বান কৰি তুমি ভুল বুলি ক'ব পাৰিছা কিন্তু মোৰ কাৰণে এইখন ঘৰৰ কাৰণে তুমি এজন হত্যাকাৰী আৰু কোনো খুনি হত্যাকাৰীৰ লগত মই সম্বন্ধ কৰিব নোৱাৰো কৰিবলৈ নিদিওঁ কিন্তু বৰদেউতা মণি আপুনি মণিৰ কথা চিন্তা কৰা নাই তেওঁ যে মোক লৈ ভৱিষ্যতৰ সপোন দেখিছে সেই সপোনবোৰ ভাঙি নিদিব বৰদেউতা আমি এইখন ঘৰে দি থকা যি হেৰুৱালো তাৰ তুলনাত মোৰ ভাল পোৱাৰ কোনো মূল্য নাই মই নিবিচাৰো মোৰ ককাদেউৰ হত্যাকাৰীয়ে মোৰ লগত কিবা সম্বন্ধ ৰাখক মামা একেবাৰে গুচি গ'ল তোমালোকে তাক যাবলৈ কেলে দিলা মামা বাবলু বাবলু মামা 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 বাবলু বাবলু
ঠগাবলৈ বেয়া পালে তেওঁ ঘৰত বিয়াৰ কথা ক'বলৈ যাব ইমান মনে মনে যাব লাগে কিয় আৰু এই বাবলুটোৱেও বেচেৰাক নিজৰ বাপেকৰ দৰে ভাবিবলৈ লৈছিল বাবলু বাবলু মামাক যাবলৈ নিদিবা পেহী দুৱাৰত তলা মাৰি থবা বাবলু তেওঁৰ লগতে মোৰ ছোৱালীৰ বিয়া ঠিক হৈছে বাবলুৱে এওঁক বৰ ভাল পায় কিন্তু এনেকুৱা ষ্ট্ৰোক যদি ডক্টৰ বাবলুৱে অন্তত এনেকুৱা দুখ মোৰ পৰা কেতিয়াও নাপায় ডক্টৰ আপুনি যদি অনুমতি দিয়ে মই তাক দিল্লীলৈ লৈ যাম তেওঁ এতিয়া শুব আপোনালোকে এতিয়া মিছাতে ইয়াতে ৰৈ সময় নষ্ট কৰিব নালাগে অন্ততঃ এইবাৰলৈ বাবলুৰ কাৰণে আপোনালোকে চিন্তা নকৰিব তুমিও যে আৰু বিয়াৰ খবৰ দিবলৈ ইমান উত্ৰাৱল হ'ব লাগেনে পদুম দেউতা বল ঘৰখন দুবাং বাংকে এৰি থৈ অহা নাই জানো ৰাতিও পোৱা বৰ হ'ল আহ আমিও বাবলুক উঠাই লওঁ ব'লা বৰ্তা বলক বলক নাথ ছাৰ অকণমান ছাৰ এই চিঠিখন মই নিদিওঁ কিন্তু একেটা জীৱনকে জানো লৰাইটিয়ে বিচৰা নাই মণি বাবলু আপুনিও বিচৰা নাই কিন্তু 3 বছৰ আগতে হোৱা এটা দুৰ্ঘটনাত ইমানবোৰ মানুহক দুখ দিয়াৰ কথা মই কেনেকৈ ভাবিব পাৰোঁ ছাৰ ভুলৰ শুধৰণি আপুনিয়ে কৰিছে যাওক ছাৰ আগলৈ যাওক পিছলৈ উভতি নাচাব